জেলা প্রশাসকের নির্দেশে কাছাড়ের কাঠিগড়ায় ব্রিটিশ যুগের কুরকুরি চা বাগান এলাকায় চলছে অভিযান এবং অবৈধভাবে দখল করা রাস্তায় দখলমুক্ত করছে কাঠিগড়ার সার্কেল অফিসার এবং দেখা গিয়েছে এভাবেই চলছে অভিযান এবং বোলডোজার লাগিয়ে দেখা গিয়েছে বেদখল মুক্ত করছে জেলা প্রশাসন। এবং এই মুহূর্তে সেখান থেকে আমাদের প্রতিনিধি সমীন্দ্র পালের এক প্রতিবেদন দেখে। কাছাৰৰ কুৰকুৰি চাহ বাগিচা অঞ্চলত অবৈধভাৱে দখলত থকা পথটোৰ বেদখল মুক্ত কৰিছে কাটিগড়াত চক্ৰ বিষয়াই। ব্ৰিটিছ যুগৰ কাছাৰৰ কুৰকুৰি চাহ বাগিচাৰ পথটোৱে বহু বছৰ ধৰি একাংশ লোকৰ অবৈধ দখলৰ বাবে বৃহৎ চাহ বাগিচা অঞ্চলটোৰ আৰু স্থানীয় হাজাৰ হাজাৰ জনগণৰ যাতায়াত ব্যৱস্থাৰ সমস্যাৰ সন্মুখীন হৈছিল। পথটোৰ কেইবাটাও অংশ আন লোকে দখল কৰাৰ লগে লগে বিদ্যুতৰ সমস্যাও অধিক তীব্ৰতৰ হৈ পৰিছিল। গণ অভিযোগৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো চেষ্টা কৰাৰ কোনো উল্লেখযোগ্য সমাধান নাছিল। অৱশেষে কাছাৰৰ জিলা আয়ুক্তৰ নিৰ্দেশত কাটিগড়াত চক্ৰ বিষয়া ডক্টৰ ৰবাৰ্ট টুলৰ, কানুনগো পাটোৱাৰী, কালাইন শক্তি মণ্ডলৰ SDE অন্যান্য বিভাগীয় আধিকারিক, গড় কাপ্তানি বিভাগৰ দুজন সহকাৰী বাছুগাৰ, কালাইন বন সংঘমণ্ডলৰ বিট অফিচাৰ, আৰক্ষী বাহিনী আৰু লগতে অৰ্ধসামৰিক বাহিনীৰ সৈতে পুৱাৰে পৰা জেচিবিৰ সমন্বয় সীমাপথৰ দুয়োকোছে গছ গছনিৰ লগতে তাৰৰ বেৰ আৰু স্থায়ীভাৱে পুতি থোৱা খুঁটি স্থাপন কৰি সীমা নিৰ্ধাৰণৰ কাম কৰা হৈছে। পথটোৰ বেদখল কৰাৰ কিছুমান দৃশ্য দেখিবলৈ ভিডিঅ' সহযোগী নজমুলক মই অনুৰোধ কৰিম। মন কৰিবলগীয়া যে 3 কিলোমিটাৰ দূৰত্বৰ 12 মিটাৰ পথ নিৰ্মাণৰ বাবে 78 লাখ টকা আবণ্টন দিয়া হৈছে। সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হৈছে। কিছুদিনৰ পাছত আবণ্টিত ধনে কাম আৰম্ভ কৰিব। চাহ বাগিচাৰ পথটোৰ বিশেষ তত্ত্বাৱধানৰ বাবে বাগিচা কৰ্তৃপক্ষ সুকুকুমাৰ, বিপুল কৰ্মকাৰ, শামছুল ইছলাম, মোহাম্মদ আলী, আব্দুল মান্নানক দায়িত্ব দিয়া হয়। এই দিনটোৰ বেদখল মুক্ত অভিযানতো তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। কুৰকুৰি চাহ বাগিচা এলেকাৰ ৰাইজ আৰু স্থানীয় ৰাইজক কালাইন শিলচৰ পথৰ সৈতে সংযোগ কৰা পথটো যদি কাৰ্যকৰী কৰা হয় তেন্তে ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল হৈ উঠিব। তদুপৰি এলেকাৰ মানুহ বিদ্যুতৰ পৰা বঞ্চিত। ছাত্ৰ ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি বিদ্যুৎ আৰু পথৰ সমস্যাটো চক্ৰ বিষয়াৰ ওচৰত উত্থাপন কৰে। এইবাৰ ক'ব পাৰি যে পথ আৰু বিদ্যুতৰ সমস্যাৰ স্থায়ী সমাধানৰ আশাৰ পোহৰ দেখিছে হাজাৰ হাজাৰ ক্ষতিগ্ৰস্ত লোক। কাটিগড়াৰ পৰা সমীন্দ্র পলৰ রিপোর্ট, প্রাগ নিউজ। আমরা বর্ষার সময় তো রাস্তার সময় কি স্কুলে যেতাম কি রাস্তা তো উঠিতে পারি না, আমরা একটা অজ্ঞান। তারপরে কারেন্ট নাই, আমরা গড় এখন খুব সময় মানছি আনা কারেন্ট গড়া যায়নি, আপনার রাস্তা দেওয়া। আর আমরা তো এখন পড়িতাম না, পড়ার পরে আমরা তো ওর সামনে এক্সাম দিতাম, আমরা তো ওই বলতো রেজাল্ট খারাপ হইব। তো একবার গেছে গিয়ে 2-1 মাস লাগি আমরা এখন আর কারেন্ট পাই না, 1 দিন না 2 দিন জ্বালাইছি, আর নাই আর জ্বালাই না, আমরা শেষ এখন। আর আমরা ওলাও এখন यहाँ आया है। इस रास्ते पर PWD का एक स्कीम है जिस पर मतलब एक प्रॉपर PWD का रोड्स बनना है, तो उसी के लिए यहाँ डिमार्केशन करना ज़रूरी था। तो उनका पिटीशन का मुताबिक आज हम PWD, PDCL और सर्किल का स्टाफ आके हम लोग पुलिस स्टाफ के साथ डिमार्केट किया है। तो यहाँ मेन रोड से पूरा 1 किलोमीटर होगा, डिमार्केशन भी कंप्लीट हो चुका है और जहाँ पुट्टी मारना चाहिए वहाँ भी हम लोग मार चुका है। कोई दिक्कत नहीं है, कोई प्रॉब्लम नहीं किया है, स्मूथली डिमार्केशन कंप्लीट हुआ है। रास्ता में कितना भी तो मुझे एक्चुअल नंबर तो पता नहीं है, लेकिन इस रास्ता अगर बनेगा तो यहाँ से लेकर 1 किलोमीटर